Hello everyone. So welcome to the EduPoint YouTube channel. আমি আজি অতি শীঘ্ৰে হ'বলগীয়া আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট এক্সাম 2.0 চিলেবাছ সমূহৰ বিষয়ে এটি সমূহ আলোচনা কৰিম, এটা শ্বৰ্ট ডিছকাশ্যন কৰিম। চ' লেট আছ বিগিন আৱাৰ ডিছকাশ্যন। চ' ইয়াত আমি বেচিকেলি দ্য মেইন চিলেবাছ আমি ডিছকাছ কৰিম, কি চিলেবাছ আছে। চ' নেক্সট ছাবজেক্টছ। চ' ছাবজেক্টছ কি আহিব পাৰে। তো আমাৰ মেইনলি যিটো এডিআৰই এক্সাম হয় তাত মেইনলি 5টা ছাবজেক্টৰ বা 5টা হেৰিৰ ওপৰতে আহে, বিষয়ৰ ওপৰত। তাত এৰিথমেটিক এণ্ড এপ্টিটিউড আহিব, জেনেৰেল ষ্টাডিজ আহিব, ৰিজনিং আহিব, ইংলিছ আহিব আৰু কাৰেণ্ট এফেয়াৰ্ছ আহিব। কুৱেশ্যনখিনি লাষ্ট টাইম যিটো কুৱেশ্যন পেপাৰ আহিছিলে তাত আপোনাৰ 50 কুৱেশ্যনছ, মই আপোনাৰ ফৰ গ্ৰেড 3 কৈ আছোঁ, 50 কুৱেশ্যনছ এপ্ৰক্সিমেটলি আহিছিলে GS-ৰ পৰা, জেনেৰেল ষ্টাডিজৰ পৰা। 20 কুৱেশ্যনছ এৰিথমেটিক এণ্ড এপ্টিটিউডৰ পৰা আহিছিলে। কাৰেণ্ট এফেয়াৰ্ছো জেনেৰেল ষ্টাডিজৰ লগত মিক্স আপ হৈ আহিছে। ইংলিছৰ 20 কুৱেশ্যনছ, তাতে 2টা ৰিং কম্প্ৰিহেনশ্যন আহিছিলে আৰু ৰিজনিঙৰ 10টা কুৱেশ্যন আহিছিলে। গতিকে এইটো ফ্ৰেমৱৰ্ক মানতে আহিব, মানে অলম'ষ্ট। চ' আমি প্ৰত্যেকটো বিষয়ৰ এতিয়া ডিটেইল চিলেবাছটোলৈ যাওঁ। চ' প্ৰথমতে আহিছে জেনেৰেল ষ্টাডিজ। চ' জেনেৰেল ষ্টাডিজত মেইনলি আমি কি পঢ়িব লাগিব? হিষ্ট্ৰী অফ আছাম, হিষ্ট্ৰী অফ ইণ্ডিয়া, ইণ্ডিয়ান পলিটি আৰু আছাম পলিটি, জিঅ'গ্ৰাফী অফ দ্য ৱৰ্ল্ড, জিঅ'গ্ৰাফী অফ ইণ্ডিয়া, জিঅ'গ্ৰাফী অফ নৰ্থ ইষ্ট ইণ্ডিয়া এণ্ড জিঅ'গ্ৰাফী অফ আছাম। দেন আমি পঢ়িব লাগিব আৰ্ট এণ্ড কালচাৰ অফ আছাম আৰু আৰ্ট এণ্ড কালচাৰ অফ ইণ্ডিয়া। নেক্সট আমি পঢ়িব লাগিব আছামিজ লিটাৰেচাৰ, মেজৰ পাৰ্চনেলিটিজ এণ্ড এৱাৰ্ডছ। এইখিনি বহুত ইম্পৰ্টেণ্ট। এৱাৰ্ডছখিনি বিশেষকৈ যিখিনি বৰ্তমান কাৰেণ্ট এফেয়াৰ্ছত চলি থকা এৱাৰ্ডছখিনি, অসম গৌৰৱ, অসম সৌৰভ, সেইখিনিৰ ওপৰত আহিব পাৰে। আৰু বুকছ এণ্ড অথৰ্ছ বহুত ইম্পৰ্টেণ্ট হয়। আৰু বিশেষকৈ অথৰ্ছৰ যিখিনি ছদ্মনামছ আছিলে বা তেওঁলোকক দিয়া উপাধি আছিলে সেইখিনিও বহুত ইম্পৰ্টেণ্ট আহে। তাৰপিছত আহে তোমাৰ জিঅ'গ্ৰাফিকেল এপিথেটছ মানে যেনেকৈ লেণ্ড অফ দ্য ৰাইজিং ছান, সেনেকুৱা যিবোৰ তোমাৰ টাইটেলছ দিয়ে পাৰ্টিকুলাৰ জেগাবোৰক, মানচেষ্টাৰ অফ দ্য নৰ্থ ইষ্ট, তেনেকুৱা। দেন নেক্সট আহিলে তোমাৰ ফিল্মছ, থিয়েটাৰ্ছ এণ্ড ড্ৰামা। দেন আমি দেখিলোঁ কম্পিউটাৰ এৱাৰনেছৰ বিষয়ে কিছুমান কুৱেশ্যনছ আহিব পাৰে। লাষ্ট দেন ইকনমি, দেন এনভাইৰনমেণ্ট আৰু ছায়েন্সৰ ওপৰত, আৰু কিছুমান মিছেলিনিয়াছ টপিক্সৰ ওপৰত আহিব পাৰে, যেনেকৈ কাণ্ট্ৰিজবোৰ কেপিটেল, কাৰেঞ্চিজ বা তেওঁলোকৰ পাৰ্লিয়ামেণ্টৰ নামটো কি, এইখিনি লৈ পেলাই। নেক্সট টপিক্স আমি মানে ডিভিজনটোলৈ যাওঁ, বিভাগটোলৈ। নেক্সট আহিলে এৰিথমেটিক আৰু এপ্টিটিউড ছেকশ্যনটোত কি সাধাৰণতে টপিক্সবোৰৰ পৰা কুৱেশ্যনছ আহে। ইয়াত আমি ফাৰ্ষ্টতে দেখিলোঁ LCM HCF, দেন তোমাৰ পাৰ্চেণ্টেজ, ৰেচিঅ' এণ্ড প্ৰপ'ৰ্শ্যন, প্ৰফিট এণ্ড লছ, টাইম এণ্ড ৱৰ্ক। লাষ্ট টাইম টাইম এণ্ড ৱৰ্কৰ কুৱেশ্যনছ আহিছিলে, ৰেচিঅ' প্ৰপ'ৰ্শ্যনো আহিছিলে। এইখিনি মানে আহে এইখিনি সাধাৰণতে। ৱৰ্ক এণ্ড ৱেজেছ, পাইপছ এণ্ড চিষ্টাৰ্ণ, প্ৰব্লেমছ অফ এজেছ, এইটো প্ৰব্লেমছ অন এজেছটো বহুত ইম্পৰ্টেণ্ট টপিক। দেন টাইম, ডিষ্টেঞ্চ এণ্ড স্পীড, এইটো এটা ইম্পৰ্টেণ্ট টপিক। প্ৰব্লেমছ অন ট্ৰেইন, ব'টছ এণ্ড ষ্ট্ৰীম। দেন তোমাৰ আহিলে এভাৰেজ এণ্ড চিম্পল আৰু কম্পাউণ্ড ইণ্টাৰেষ্ট, জিঅ'মেট্ৰি আৰু মেনচুৰেশ্যনো আহে দেই, মই ইয়াত দিবলৈ পাহৰি গৈছোঁ টপিকটো, মেনচুৰেশ্যন আহে। দেন ৰিজনিঙত ইয়াত বিশেষকৈ আহে নাম্বাৰ ছিৰিজ, এলফাবেট ছিৰিজ, আলফা নিউমেৰিক ছিৰিজ, কোডিং ডিকোডিং, চিটিং এৰেঞ্জমেণ্ট, ডাইৰেকশ্যন, ক্লক এণ্ড কেলেণ্ডাৰ, ডাইচ এণ্ড কিউবইডছ, ভেন ডায়েগ্ৰাম, ইনইকুৱেলিটি, চিলগিজিম, পাজলছ, এইখিনি টপিক আহে। ইম্পৰ্টেণ্ট ক্লকছ এণ্ড কেলেণ্ডাৰ্ছ আহে দেই, লাষ্ট টাইম বহুত ভালকৈ আহিছিলে সেইখিনি। ডাইৰেকশ্যনছৰ অংকখিনিও আহে, চামছ প্ৰব্লেমছখিনি। দেন নেক্সট আমি ইংলিছত যদি চাওঁ, ইংলিছত চাবলৈ গ'লে আমি দেখা পাওঁ যে এডজেক্টিভছ, নাউন এণ্ড প্ৰনাউন্স, কালেক্টিভ নাউন, প্ৰিপ'জিশ্যন, ডিটাৰমিনাৰ্ছ, টেন্স, এণ্টনিয়মছ এণ্ড চিননিয়মছ, ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন, পেছেজ, দেন তোমাৰ চেণ্টেন্স কাৰেকশ্যন, চেণ্টেন্স ৰিএৰেঞ্জমেণ্ট, ৱৰ্ড মিনিং, এইখিনিসমূহ দেখা যায় অহা মেইনলি। কাৰেণ্ট এফেয়াৰ্ছত আমি লাষ্ট ইয়েৰ জুলাই 2023 পৰা জুন 2024লৈকে যিমানখিনি কাৰেণ্ট এফেয়াৰ্ছ আছে সেইখিনি আমি চাব লাগিব, সেইখিনিৰ ওপৰত কুৱেশ্যনছ বহুত অহাৰ চান্স আছে। গতিকে এইখিনি লৈ আজি ভিডিঅ'টো সমাপ্ত কৰিলোঁ, আৰু অতি সোনকালে নেক্সট এটা ভিডিঅ' লৈ মই আহি আছোঁ। গতিকে সকলোৱে যাতে ভালকৈ পঢ়া শুনা কৰে, এতিয়াৰ পৰা প্ৰিপেৰেশ্যনটো ভালকৈ চলায়, যথেষ্টখিনি সময় আছে নিজৰ প্ৰিপেৰেশ্যনটো ভাল কৰিবলৈ। গতিকে ঠিক আছে, ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু নিজৰ কমেণ্ট বা ভিউটো ক'ব, কেনেকুৱা ভিডিঅ'জ লাগে, কি কথা। গতিকে থেংক ইউ।